গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আজি ঘৰতে আছো আৰু বতৰটো বৰ ভাল নহয়। ঠিক আছে, বতৰটো কিবা ডাৱৰীয়াও কৰি আছে, কিবা ৰ'দো দিছে, মানে ধৰিব পৰা নাই। ঠিক আছে, সূৰ্যই লুকা ভাকু খেলি আছে। তো ভাবিলো আজি এটা সুন্দৰ ষ্টৰি কওঁ আপোনালোকক, এটা সাধু কথা। ঠিক আছে, সাধু কৈ ভাল লাগে, এনেকুৱা বতৰত সাধু শুনি ভাল লাগে। চ' বন্ধুসকল, দেৰি নকৰো, আহক ষ্টৰিলৈ যাওঁ। তো ষ্টৰিটো এনেকুৱা ধৰণৰ। এজন ৰজা আছিলে আৰু ৰজাৰ একমাত্ৰ পুত্ৰ আছিলে। পুত্ৰৰ বয়স হৈছিলে 15 বছৰ আৰু তেওঁৰ পুত্ৰ লাহে লাহে বেয়া হ'বলৈ ধৰিছিলে। বেয়া সংগত পৰিছিলে, বেয়া লগ পাইছিলে আৰু লাহে লাহে বহুত বেয়া হৈ গ'ল। বহুত বেয়া হৈ গ'ল। ৰজাই বুজাই নোৱাৰিলে, ৰাণীও বুজাই, ৰজাইও বুজাই নোৱাৰি সি বেয়া হৈ গ'ল, অধিক বেয়া হৈ গ'ল তাৰমানে। আৰু ৰাজ্যত মানে কিছুমান বেয়া কৰ্ম কৰিবলৈ ধৰিলে। আৰু সেই দেখি পেলাই ৰজাই কৰিলে কি, ৰজাই সিদ্ধান্ত ল'লে যে ইয়াক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে, ৰাজ্যৰ পৰা একদম সম্পূৰ্ণ বাহিৰ কৰি দিব লাগে। আৰু তেনেকেই এদিন ৰজাই কৰিলে কি, নিজৰ পুত্ৰক ত্যাগ কৰিলে আৰু পুত্ৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। সৈনিক লগাই পেলাই ৰাজ্যৰ পৰা একদম বাহিৰলৈ খেদি পঠিয়ালে। আৰু তেনেকৈ দিন পাৰ হ'ল, বছৰ দিন গ'ল, ৰজাৰ পুত্ৰ বাহিৰলৈ খেদি দিলে, ক'তবা গুচি গ'ল। ঠিক আছে, বহুত দিন এনেকৈ পাৰ হ'ল। ৰজা বয়স হৈ আহিলে, বয়স হৈ অহাৰ লগে লগে প্ৰায় 10-12 বছৰ পাৰ হৈ গ'ল ল'ৰা যোৱা। ঠিক আছে, তাৰপিছত ৰজাই লাহে লাহে উপলব্ধি কৰিলে যে এতিয়া ৰাজ্য মানে ৰজাৰ কাৰণে এজন উত্তৰাধিকাৰী দৰকাৰ হৈ পৰিছে। গতিকে ৰজাৰ ল'ৰাটোলৈ মনত পৰিছে। ঠিক আছে, ল'ৰাটোলৈ মনত পৰি পেলাই ৰজাই ভাবিছে যে তাকতো মই পঠিয়াই দিলোঁ, এতিয়া ৰাজ্যভাৰ কোনে চম্ভালিব, কোনে মানে চাব। আৰু সেই চিন্তা কৰি পেলাই মন্ত্ৰীসভাক সকলো মন্ত্ৰীক মাতি পেলাই ক'লে যে মোৰ পুত্ৰক ঘূৰাই আনিব লাগে। মোৰ পুত্ৰ য'তেই আছে তাত বিচাৰি কৰি সকলো ৰাজ্যতে খবৰ দিয়ক, সকলো ৰাজ্যতে যাওক, যাই পেলাই মোৰ পুত্ৰ য'তেই আছে মোৰ পুত্ৰক বিচাৰি আনিব লাগে। এইফালে ৰজাৰ পুত্ৰ যেতিয়া ঘৰৰ পৰা বাহিৰ কৰি দিলে, ওলাই গ'ল, ঘৰৰ পৰা ওলাই যোৱাৰ পিছত তেওঁৰ কোনো প্ৰতিভা নাছিলে, তেওঁৰ কোনো কৌশল নাছিলে, তেওঁৰ কোনো অভিজ্ঞতা নাছিলে কিবা কাম কৰি খাব। ঠিক আছে, সকলোতে কাম বিচাৰি গ'ল, কাম নাপালে। আৰু কোনো কাম নিদিয়া দেখি পেলাই উপায়হীন হৈ পেলাই ৰজাৰ পুতেকে ভিক্ষা মাগিবলৈ ধৰিলে। ভিক্ষা মাগোতে তাৰ কাপোৰ কানি ফাটি মানে ক্ষীণাই শুকাই নাইকিয়া হৈ গ'ল, একদম অৱস্থা বেয়া। ৰজাৰ মন্ত্ৰীসকলে পুত্ৰক বিচাৰি গোটেই ঘূৰি ফুৰিছে, সৈনিক লৈ পেলাই, লগত সৈন্য সামন্ত আছে, আৰু সৈন্য সামন্তক লৈ পেলাই মন্ত্ৰীয়ে গোটেই ৰাজ্যত পুত্ৰক বিচাৰি ফুৰিছে। আৰু তেনেকৈ বিচাৰি ফুৰি গৈ থাকোঁতে পুত্ৰক দেখা পালে, ৰজাৰ পুত্ৰক দেখা পালে, ৰাজকুমাৰক দেখা পাই পেলাই মন্ত্ৰীয়ে মানে তেওঁৰ চকুলে চাওঁতেই গম পালে যে এইজনেই ৰাজকুমাৰ হ'ব লাগিব। আৰু সেই দেখি ৰাজকুমাৰৰ ওচৰলৈ গৈ পেলাই ভালকে ধূলি মাকতিবিলাক জাৰি কৰি ভালকে চাই দেখা পালে, তেওঁৰ হাতখন চাওঁতে দেখা পালে যে হয়, এইজনেই ৰাজকুমাৰ, তেওঁৰ হাতত ৰাজ চিহ্ন আছে। ঠিক আছে, আৰু সেই দেখা পোৱাৰ লগে লগে সৈনিকসকলক ক'লে যে এয়া আমাৰ ৰাজকুমাৰ, গতিকে সকলোৱে তেওঁক জয় ধ্বনি দিব লাগে। তাৰপিছত আৰু সকলো সৈন্য সমান্তই মহাৰাজাৰ জয় হওক, ৰাজকুমাৰৰ জয় হওক বুলি কৈ একদম ধ্বনি দিবলৈ ধৰিলে। আৰু সেই ধ্বনি শুনি পালে সকলোৱে যেতিয়া জয় ধ্বনি দিবলৈ ধৰিলে, তেতিয়া ৰজাৰ পুতেকে আচৰিত হৈ গ'ল যে এয়া কি হৈছে। লাহে লাহে তেওঁ তাৰমানে সকলো পাহৰি পেলাইছিলে, সকলো মানে চিন্তা শক্তি হেৰুৱাই পেলাইছিলে। গতিকে লাহে লাহে তেওঁ বুজিব চেষ্টা কৰিলে আচলতে এওঁলোকে কি কৰিছে। তাৰপিছত গম পালে যে এওঁলোকে মোক নিবলৈ আহিছে, মইতো ৰজাৰ পুতেক আছিলে। সেই কথা ঘপকে মনত পৰাৰ লগে লগে ৰজাৰ পুতেকৰ গাত যেতিয়াই মনত পৰিলে যে তেওঁ ৰাজকুঁৱৰ হয়, তেওঁৰ এখন ৰাজ্যৰ ৰাজকুঁৱৰ হয়, এজন ৰজাৰ পুত্ৰ হয়, আৰু সেই ভাৱ যেতিয়া মনলৈ অহাৰ লগে লগে তেওঁৰ এনেকুৱা এটা শক্তি আহিলে, সেই শক্তি পাই পেলাই তেওঁ একে জাপে গৈ পেলাই ঘোঁৰাত উঠিলে। আৰু ঘোঁৰাত উঠি পেলাই সকলো মন্ত্ৰীসকলক ক'লে যে ৰাজকুঁৱৰৰ বাবে
মানে গা ধোৱাৰ ব্যৱস্থা কৰিব লাগে, স্নানৰ ব্যৱস্থা কৰিব লাগে। আৰু মন্ত্ৰীসকলে সুন্দৰকৈ গা পা ধুৱাই পেলাই ৰাজকুঁৱৰক ৰাজসভালৈ লৈ গ'ল। দেউতাকে সাৱটি ধৰিলে আৰু সাৱটি ধৰি ৰাজ অভিষেক কৰিলে। ৰাজ অভিষেক কৰি পেলাই তেওঁক ৰজা ঘোষণা কৰিলে। ৰজা ঘোষণা কৰাৰ পিছত তেওঁ সেই ৰাজ্যভাৰ চম্ভালি ল'লে আৰু তেওঁ সততাৰে ৰাজ্যখন চলাব আৰম্ভ কৰিলে। কাৰণ তেওঁ সেই যে 10 বছৰ কাল বাহিৰত থাকিলে, ভিক্ষা মাগিলে, তেওঁ সকলো বুজিব চেষ্টা কৰিলে, সকলো বুজি পালে যে তেওঁ কি আছিলে, কি হৈ কৰিছিলে আৰু অৱশেষত তেওঁ কিয় এনেকুৱা কষ্ট পালে, সেই সকলো কথা বুজি পোৱাৰ কাৰণে তেওঁ ৰাজ্যখন সুন্দৰকৈ সুচাৰুৰূপে পৰিচালনা কৰিব ধৰিলে। তো বন্ধুসকল, এই কাহিনীটো, এই সাধু কথাটো, এই ষ্টৰিটো আচলতে সেই ৰজা বা সেই ৰাজকুঁৱৰৰ নহয়, এই কাহিনীটো আমাৰেই হয়। বন্ধুসকল, এই কাহিনীৰ মাজত আমি নিজক যদি বিচাৰিবলৈ চাওঁ নহয়, আমি নিজক বিচাৰি পাম। বন্ধুসকল, আমি সদায় কি হয়, আমি এই সংসাৰৰ মায়া মোহত আবদ্ধ হৈ পেলাই আমি যি মানে বিষয় ভোগত পৰি যাওঁ আৰু বিষয় ভোগত পৰি আমি তাত মানে কি হয়, আমি হেৰাই পেলাওঁ, নিজকে হেৰাই পেলাওঁ। ঠিক আছে, আৰু নিজকে হেৰাই পেলাই আমি পাহৰি পেলাওঁ যে আমাৰ মাজতো এটা শক্তি আছে। আমাৰ মাজত যি শক্তি আছে সেই শক্তিৰ কথা আমি পাহৰি পেলাওঁ। আমি যে ঈশ্বৰৰ সন্তান, আমাক যে ঈশ্বৰে পঠাইছে সেই কথা পাহৰি পেলাওঁ। আমি পৃথিৱীত অহাৰ লগে লগে, আমি এই সংসাৰত জন্ম লোৱাৰ লগে লগে আমি সাংসাৰিক মায়া মোহত আবদ্ধ হৈ পেলাই কিছুমান বেয়া কৰ্ম, কিছুমান নকৰিবলগীয়া কামত মানে নিজক হেৰুৱাই পেলাওঁ। ঠিক আছে, আৰু হেৰাই পেলাই আমি নিজৰ শক্তিখন আমি পাহৰি পেলাওঁ যে আমাৰ মাজতো শক্তি আছে। আমাক ঈশ্বৰে পঠিয়াইছে যেতিয়া আমাৰ মাজত শক্তি আছে, আমি সেই শক্তিখিনিক যদি বিচাৰিব চেষ্টা কৰোঁ নহয়, আমি সকলো কৰিব পাৰিম। কিন্তু আমি কি হয়, আমি খন্তেকীয়া সুখৰ কাৰণে, খন্তেকীয়া আমি কিছুমান বস্তু পাবৰ কাৰণে আমি নিজক হেৰুৱাই পেলাওঁ। তো বন্ধুসকল, এই ষ্টৰিটোৰ পৰা এটা কথাই শিকিব পাৰি যে আমি জীৱনত কেতিয়াও নিজৰ শক্তিকণ পাহৰি পেলাব নালাগে। আমি নিজৰ ভিতৰত থকা শক্তিকণক জগাব চেষ্টা কৰিব লাগে। ঠিক আছে, আমাৰ মাজত সুন্দৰ এটা ডাঙৰ এটা শক্তি আছে আৰু সেই শক্তিটোৱে হৈছে আমি চিন্তা কৰিব পৰা শক্তি, এটা সুন্দৰ কথা চিন্তা কৰিব পৰা শক্তি, আমাৰ আত্মবিশ্বাস জগাব পৰা শক্তি। আমি যিকোনো কৰ্ম কৰি যাবৰ কাৰণে আমি সৎ ভাৱেৰে, সৎ চিন্তাৰে আমি আগুৱাই যাব পৰা এটা ডাঙৰ শক্তি আমাৰ মাজত আছে। সেই শক্তিকণক সদায় বিচাৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি আমি বিচাৰিব চেষ্টা নকৰোঁ নহয়, তেতিয়া সেই ঈশ্বৰে আমাক সেই যেনেকৈ ৰজাৰ পুতেকক মানে যেতিয়া খেদি পঠিয়াইছিলে, যেতিয়া ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলে, তেতিয়া ভিক্ষা মাগিবলগীয়া হৈছিলে, তেনেকুৱাই গতি হয়। তো আমি চাবচোন, আমি বহুতে সদায় কেতিয়াবা বিপদৰ সন্মুখীন হওঁ, কেতিয়াবা সমস্যাৰ সন্মুখীন হওঁ, সহায় হোৱাৰ পিছত কি হয়, আমি বিচাৰি ফুৰোঁ, যাকে তাকে বিচাৰোঁ, সহায় বিচাৰোঁ। আৰু সহায় কিয় বিচাৰিবলগীয়া হয়, যে আমি নিজৰ শক্তিকণ পাহৰি পেলাওঁ। আমি পাহৰি পেলাওঁ যে আমাৰ লগত ঈশ্বৰ আছে, আমাৰ লগত ভগৱান আছে। আমি এটাই ভাবোঁ যে আমাক কোনোবাই সহায় কৰিলেহে আমি উদ্ধাৰ হ'ম। কিন্তু সহায় হাত আগবঢ়াব লাগে, কাকবা সহায় কৰিব লাগে, সহায় বিচাৰিব নালাগে। ঠিক আছে, তো বন্ধুসকল, কেনেকুৱা লাগে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। এনেকৈ ভিডিঅ'বিলাক বনাই আছোঁ, এনেকৈ ভিডিঅ'খিনি বনাই পেলাই অকণমান আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ, মাত্ৰ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সাহসৰ বাবে। ঠিক আছে, তো আপোনালোকৰ এনেকুৱা সাহস, আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ আশীৰ্বাদ সদায় পাম বুলি আশা কৰি মই এইটো কামনা কৰিছোঁ যে আপোনালোকে সদায় মোৰ ভিডিঅ'বিলাকত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মোৰ ফেচবুক প্ৰফাইলটোতো আপোনালোকে ফ'ল' কৰি গৈ আছে আৰু সদায় কৰি যাব বুলি আশা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন ভিডিঅ' লৈ পেলাই আহি আছোঁ।